আৰক্ষী নে গুণ্ডা? পোহৰলৈ আহিছে অসম আৰক্ষীৰ ভয়ংকৰ কাণ্ড। পৰ্বতঝোৰাৰ কাজিগাঁও আৰক্ষীৰ বৰ্বৰতা। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন যুৱক। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ কাজিগাঁও আৰক্ষীৰ ভয়ংকৰ কাণ্ড। ঘটনা অনুসৰি 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানবাৰী তেল ডিপুৰ টাৰ্ণিঙত বাহনৰ তালাচী চলাই আছিল আৰক্ষীয়ে। সেই সময়তেই ধুবুৰীৰ পৰা মটৰ চাইকেলেৰে আহিছিল দুজন যুৱক। বাইক আৰোহীগৰাকীয়ে হেলমেট পৰিধান কৰিছিল যদিও বাইকখনৰ পিছফালে বহি থকা যুৱকজনে পৰিধান কৰা নাছিল হেলমেট। হেলমেট নথকাত কাজিগাঁও আৰক্ষীয়ে বাহন ৰখাবলৈ সংকেত প্ৰদান কৰে। ইফালে বাইক আৰোহীগৰাকীয়ে মটৰ চাইকেলখন ৰখাওঁতে কিছু নিলগত বাইকখন ৰাখে, যাৰ বাবে চালকজনক আৰক্ষীয়ে মুখত প্ৰহাৰ কৰে। ফলত যুৱকজনৰ দাঁত ভঙাৰ লগতে বাইকৰ পৰা ঢলি পৰে। পৰি যোৱাৰ পিছতো আৰক্ষীয়ে পুনৰ প্ৰহাৰ কৰাত যুৱকজনৰ হাত আৰু শৰীৰত আঘাতপ্ৰাপ্ত হয়। ধুবুৰীত গৈছিলোঁ মই, তো ধুবুৰীৰ পৰা আহোঁতে এই পাম্পৰ টাৰ্ণিঙত পুলিচ আছিলে। তো মই আছিলোঁ, মোৰ লগৰী এজন আছিলে মোৰ লগত হেলমেট আছিলে আৰু তাৰ লগত হেলমেটটো নাছিলে। সেইকাৰণে ছিংগল দিছে, মই গাড়ীটো ৰাখিছোঁ। ৰখাৰ পিছত মানে সন্মুখৰ পৰা দুজন পুলিচ আহি মোক মাৰিছে আৰু ইয়াতে এটা মাৰিছে। তাৰপিছত বাইক লৈ পৰি গৈছোঁ। পৰি যোৱাৰ পিছত পিঠিত মাৰিছে এটা, দাঁতটো ভাঙি গৈছে। মোক কিয় মাৰিছে এতিয়া মই নাজানো, মানে ছিংগল দিছে, মই থিয় কৰাইছোঁ। মানে যোন পুলিচে ছিংগল দিছে ন, সেই পুলিচৰ ওচৰত থিয় হোৱা নাই আৰু কি, আৰু অলপ আগুৱাত গৈছে। মানে ব্ৰেক ধৰিছোঁ, তো ব্ৰেক ধৰোঁতে অলপ আগুৱাই গৈছোঁ, সন্মুখৰ পৰা আহি কিনে মাৰি দিছে। কাজিগাঁও থানা কিবা চেকিং আছিল। ইতিমধ্যে যুৱকজনক গৌৰীপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হয়, কাৰ বলত বলিয়ান হৈ আৰক্ষীয়ে ফাইনৰ নামত একাংশ লোকৰ ওপৰত চলাইছে গুণ্ডাৰাজ? হেলমেট পৰিধান নকৰা লোকক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ক্ষমতা কোনে দিলে? এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই ধুবুৰীৰ পৰা আহি আছে মানে আৰ্মি কেম্প, যেতিয়া মানে ছিংগল দিছে, লগত এজন আছিল, তাৰ হেলমেট নাছিল। কোনে ছিংগল দিছে? পুলিচে ছিংগল দিছিল। পুলিচে ছিংগল দিয়াৰ পিছতে যি ছিংগল দিছে তাৰ আগফালে যে গাড়ীটো ৰখিছে, আগফালৰ পৰা বেলেগ পুলিচ আহি তাক হেলমেটৰ ওপৰত দি বাৰী মাৰিছে। মুখত লাগি দাঁতটো এটা ভাঙি গৈছে। পিছত যেতিয়া গাড়ীটো মানে বেলেঞ্চটো ঠিক নাছিল, বাৰী খোৱাৰ পিছত পৰি গৈছে, পিঠিত আকৌ মাৰিছে, বেয়াকৈ মাৰিছে। মানে পুলিচটো মাৰিব নোৱাৰে না, সেইটো হেলমেট নাই ফাইন কৰিব পাৰে, কিন্তু মাৰিবতো নোৱাৰে। গাড়ীও ৰাখি দিব পাৰে যে ফাইন দি গাড়ী ল'ব। পুলিচে তাৰ মানে মানুহৰ ওপৰত হাত উঠাব নোৱাৰে হেলমেটৰ কাৰণে। সেইটো মাৰিছে মানে বহুত মাৰিছে। আৰু তেতিয়া তাত মানুহ আছিল, মানুহে ভিডিঅ' কৰিছে। যেতিয়া ভিডিঅ' কৰিছে, পুলিচত মানে বাগি গুচি গৈছে। তাৰপৰা আৰু 1 মিনিটত তাত ন্যায় বিচাৰোঁ মই, কাজিগাঁও থানাৰ পুলিচ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, পৰ্বতঝোৰা।